ওলাইছে দেই এই আমি পিকনিক যাম আজি এই ওলাম আৰু ঢেৰ ওলাবলৈ আছে বাকী এইদৰে মা দেউতাহঁতৰ লগত বহি কি যে ভাল লাগি গৈছে ফুৰিবলৈ যাওঁতে আৰু আমাৰ আগে আগে ভাইটি আৰু তাৱৈত গৈ আছে এয়া আমি আহি গ'লোঁ আমি স্থানত পাই গ'লোহি এয়া একদম ব্ৰহ্মপুত্ৰ পাৰ যিহেতু একদম বতাহে পূৰা মানে ঠাণ্ডা লগাই দিছে সকলোকে এয়া সকলো জেগাই জেগাই আনিছে হাই কৈ দিয়া হাই আমি পাই গ'লোহি এতিয়া নহয় ৰ'বা আহিছোঁহে ৰ'বা এইফালে বাঁহৰ যোগাৰ কৰিছে তম্বু তৰিবলৈ চাব দে লাহে লাহে দুডাল তিনিডাল মান লৈ আহক বলিম এইফালে চাহৰ যোগান কৰি আছে এইফালে বনাইছে কৰি আই দেহি নিজে নিজে গৈছেগৈ ন এইফালে হেৰি কৰি আছে এইটো ৰখা হৈছে আমাৰ এতিয়া সুন্দৰকৈ ৰামধেনু ওলাইছে আকৌ ৰ'দটো ওলাইছে ৰ'দ ঠাণ্ডাত কপি এই অৱস্থা সকলোৰে এইফালে ৰামধেনু ওলাইছে হয় নি কালাৰটো অকণমান ডাৰ্ক হৈ আহি আছে সেইকাৰণে ৰামধেনুটো মনোজ দা গান এটা গাওক কোৱা এইফালে পিকনিক খোৱা সুন্দৰ লাগিছে ন আজি আহি এইফালে এইখিনি সেইফালে আছেগৈ সুন্দৰ হৈছে দেই আজি অৱস্থাটো চবৰে আমাৰ ল'ৰাকেইটাই কাম কৰি আছে কি কৰিছা তোমালোকে কিহৰ ঘৰ বালি ঘৰ সুন্দৰ লাগিছে দেই এখন ৱাল নেকি আচ্ছা মানে মাটিটো পোৱা ৰাউণ্ড নিচিনা ন সুন্দৰ হৈছে এইফালে এটা ঘৰ সেইটো বেলেগ ঘৰ ন হা ধুনীয়া লাগিছে এইফালে আৰু এখন নাও এইফালে যাবলৈ মন গৈছে নাওত উঠি এইবিলাক শুকুৱাই থোৱা মাছ আনিছে শুকোৱা নাই বা ভালকৈ সুন্দৰ দিহিঙৰ মাছ খাব লাগিব আমি নানুখন তলত আছে আমি ইয়াত অকণমান বহিছোঁ দেই হিন্দু মানুহৰ এটা উপাধি বহুত আছে একৰ পাছতে এটা সংখ্যা মুছলিম মানুহৰ এটা উপাধি সেনেকে মিলাই মিলি খাই খোৱা আমাৰ অসমত আছে দেই অসমতে আছে জেগাডোখৰ নাম ন মই সেইদিনা পাইছিলোঁ পাই সেইদিনা ক'ত সুধিছিলে উত্তৰটো কি হ'ব? উত্তৰটো কৈ দিওঁ বিশ্বনাথ চাৰিআলি
অ' মই সেইদিনাখন পাইছিলোঁ এতিয়া মোৰ মনত পৰিছে বিশ্বনাথ চাৰি বিশ্ববিদ্যালয় হিন্দু মানুহৰ অপাধি পাছলে সংখ্যা 4 আৰু মুছলমান মানুহৰ আলি আলি আকৌ বিশ্বনাথ চাৰি ই তহঁতে কি বুলি ভাবিছিলি হয় ই ৰা হা সুন্দৰ গপা আনিলে সুন্দৰকে আনিছে গপা আনিলে পিয়ৰ একদম ন পিমাল পিমাল একদম সেইফালেও জমি আছে একদম হাতৰ হৈছে কিবা কিবি ওচৰত এইফালে বনাই আছে একেবাৰে কাষতে এইফালে প্ৰসাদ এটা আনিছে এইফালে অকণমানিখিনিক দিছোঁ এইফালে আকৌ চিকেন খুৰীহঁতে দি আছে এইফালে দাইল মাংস মাছ সুন্দৰকৈ গান গাই তেওঁলোকে নাওখন চলাই গৈ আছে টকা টিকেট দিবলৈ 1 2 3 4 5 মোক 5টা লাগিব আমাৰ 5টা দিলে হৈ গ'ল মই 5টা 50 টকা ল'ম এটা হলো ফুটিব কালা এটা 5টা মুগা ফুটিব চাব এটা মোৰ হলো ফুটিব কালা মোৰ 50 টকা না মোক 50 এটা হলো পামটো কালা ভিবেল দুডখ বিছে 50 টকা যদি মই পাম ৰে না তুমি পালো পলা 60 টকা আছে চোৱা 60 টকা 10 20 30 40 50 কেন 60 মই 50 লম তুমি 50 মই 50 সব 50 50 লক ইয়াকে 50 6 7 নম্বৰ বলে মই পাম বুলি কৈছে এও লৈছে 50 শুনা তুমি 50 মই 50 আপে এখন লন তবে 50 এটা হলো পাম দিলে 5টা এক মিনিট বিকিয়া কালি কৈছে বল লটৰিটো ও দেউৰে গৈ দে হক লটৰি খেলাইছে হক আই যাওক 6 7 নম্বৰ এবি একেবাৰতে নে দুবাৰ হ'ব একেবাৰে খেলা দিম অ এইটো কি 50 টকা মই লৈছো মই 50 টকা দি দে এখন দামী কোনটো হয় দামী সবে হয় সমানে হয় মই এটা হলো ফুটিবতো লাগিলে আরেকবার লাগি নাম্বার এটা এটা কিমান আহিলে বেটা কি লৈছিলে মোৰ নম্বৰ লৈছে 89 আলহী দে নাম্বাৰ 17 লোকেল পাৰ্টি কেইটা দি যাব লাগিব দে আমি খালি 17 বা হেই 6 মানুহ
নহ'লে 11 আহিব লাষ্টটো মোক লাগে মই নেপালো দে ৰাইজ বনাপালো বহুত ভাল লাগিছে সুন্দৰকে দুটা পুৰস্কাৰ পাই গ'লে এজনে আমাৰ কেনেকুৱা লাগিলে উকি এটা লাগে ইমানতে আমাৰ ব্লগটো শেষ কৰিলো বাই 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 বাই